জলসিঞ্চন নে ধনসিঞ্চন ৰাজ্যৰ জলসিঞ্চন বিভাগৰ অৱস্থা অতিকৈ শোচনীয়। খেতিপথাৰত পানী নাপাই কৃষকৰ হাহাকাৰ অৱস্থা। বৰষুণ নিদিলে আজিও ভেকুলীৰ বিয়া পাতে অসমৰ কৃষকে। বিধানসভাৰ মজিয়াত ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলক সমালোচনাৰে ঠকাখৰকা কৰিলে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। মই নেৰানেপেৰাকৈ জলসিঞ্চনৰ ওপৰত অসমত কিমান জলসিঞ্চন বা পথাৰত পানী যোগান হৈছে এই প্ৰশ্নটো কৰি থকাৰ কাৰণটো এইটোৱে যে সঁচাকে যদি অসমখন ধনী ৰাজ্যত পৰিণত কৰিব লাগে তেতিয়াহ'লে আমাৰ ৰাজ্যখনক ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন কৰা ৰাজ্য, গোটেই বছৰত খেতি কৰা ৰাজ্যত পৰিণত কৰিবই লাগিব। কিন্তু দুৰ্ভাগ্যৰ বশতঃ আজিৰ দিনটোতো আনকি শালি খেতিটোৰ কঠীয়া পাৰিবৰ কাৰণেও, বাকীটো বড়ো বা আহু এইবিলাকৰ কথা বাদেই দিলোঁ, শালি খেতিটোৰ কঠীয়া পাৰিবৰ কাৰণেও এতিয়া আমি আকাশৰ পিনে চাই থাকিব লাগে। আৰু শেষত যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে অসমীয়া মানুহে ভেকুলীৰ বিয়া পাতিব লাগে। ৰাজ্যৰ কৃষিভূমিত 100% জলসিঞ্চনৰ ব্যৱস্থা হ'ব কেতিয়া? জলসিঞ্চন মন্ত্ৰী অশোক সিংহলৰ পৰা স্পষ্টকৈ এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিছিল অখিল গগৈয়ে। জলসিঞ্চনৰ ক্ষেত্ৰত আজিৰ দিনটোত অসম 22 নম্বৰ। কোনদিনা জলসিঞ্চনৰ 100% ব্যৱস্থা কৰি খেতিয়কবিলাকক বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰি কোনদিনা অসমক ভাৰতৰ 1 নম্বৰ জলসিঞ্চিত ৰাজ্যৰূপে প্ৰতিষ্ঠা কৰিব সেই প্ৰশ্নটো কিন্তু স্পষ্টকৈ উত্তৰ দিয়াত ব্যৰ্থ মন্ত্ৰী অশোক সিংহল। বিধানসভাৰ মজিয়াত চালে বেৰে কোবোৱা উত্তৰ দিলে সিংহলে। 9খন SMI স্কিম চলি আছে, তাৰ উপৰিও নাবাৰ্ড SDMF SOPD স্কিম চলি আছে, নাই চলা নহয়। আৰু এটা গুৰুত্বপূৰ্ণ কাম আমি ছাৰ মোৰ প্ৰশ্নটো বেলেগ আছিলে। ছাৰ মোৰ প্ৰশ্নটো আছিলে অসমত কেতিয়াকৈ ভেকুলীৰ বিয়া পতা শেষ হ'ব, 100% জলসিঞ্চন হ'ব। ৰিপ্লাইটো দি যাব না। বানপানীৰ ওপৰত দুখ জাপি দায় সৰাৰ চেষ্টাও চলালে জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে। যিখিনি ষ্ট্ৰাকচাৰ আমি নিৰ্মাণ কৰোঁ, নদীৰ ওপৰত যেতিয়া হেড নিৰ্মাণ কৰা হয়, কেনেল নিৰ্মাণ কৰা হয়, এই হেডৱৰ্কছবোৰ বানপানী আহিলে গোটেই ডেমেজ হৈ যায়। ইফালে বিধায়ক অখিল গগৈৰ আন এক প্ৰশ্নৰ উত্তৰত জলসিঞ্চন বিভাগে দাঙি ধৰা তথ্যমতে 2015-16 বৰ্ষত জলসিঞ্চন বিভাগে ৰাজ্যৰ মুঠ কৃষিভূমিৰ 11.60% জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। 2024-25 বৰ্ষত অসমৰ মুঠ কৃষিভূমিৰ 24.28% জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। জলসিঞ্চন বিভাগৰ এনে তথ্যক প্ৰত্যাহ্বান জনালে বিধায়ক মনোৰঞ্জন তালুকদাৰে। 22-23 ইকনমিক সাৰ্ভে মতে আমাৰ এতিয়া ইৰিগেটেড লেণ্ড হৈছে 2.36, এইটো হৈছে বাস্তৱ চিত্ৰ 2.36, কিন্তু তেওঁ দেখুৱাই আছে 24%। এটা অদ্ভুত কথা, এতিয়া 24% মাটি ইৰিগেটেড হ'লেতো বহুত পৰিমাণে সমস্যা সমাধানেই হৈ গ'ল। কোৱেশ্যনটো হৈছে গোটেই তথ্যটি ভুল। তেওঁ ইকনমিক সাৰ্ভেৰ ৰিপৰ্টটো লওক না, ইকনমিক সাৰ্ভেৰ ৰিপৰ্ট যদি লয় তেতিয়াহ'লে দেখিব 2.36 হৈছে 22-23। এইটো নকৰি পেলাই হাউচক কিয় মিছগাইড কৰিছে মই এইটো জানিব বিচাৰিছোঁ। প্ৰথমে বানপানীৰ ওপৰত দুখ জাপি দায় সৰাৰ চেষ্টা চলোৱা এইগৰাকী জলসিঞ্চন মন্ত্ৰীৰ মুখত এইবাৰ ওলাল গুগল এপৰ প্ৰসংগ। মন্ত্ৰীৰ মুখত গুগল এপৰ কথা শুনি বিধায়ক অখিল গগৈৰ কটাক্ষ। অসমৰ পথাৰ দেখি নোপোৱা জলসিঞ্চন মন্ত্ৰী অশোক সিংহল। গুগল প্লে ষ্টৰত কৃষক বন্ধু এপ আছে, জলসিঞ্চন বিভাগৰ ছাৰ এক টোপাল পানী দিব নোৱাৰে, এইবিলাক অদৰকাৰী কথা কৈ আছে ছাৰ। যিজন মানুহ ইৰিগেশ্যন মিনিষ্টাৰ তেওঁ অসমৰ পথাৰ দেখিয়ে পোৱা নাই ছাৰ। বিধানসভাৰ মজিয়াত জলসিঞ্চন মন্ত্ৰীৰ চালেবেৰে কোবোৱা উত্তৰৰ পিছত বিধানসভাৰ বাহিৰতো মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে সৰব হ'ল বিধায়ক অখিল গগৈ। কিন্তু দুৰ্ভাগ্যৰ কথা আজি মন্ত্ৰী অশোক সিংহলে এটা প্ৰশ্নৰো উত্তৰ দিব পৰা নাই। তেওঁ কপি আছে বিধানসভাত, আজি এটা প্ৰশ্নৰো উত্তৰ দিব পৰা নাই। ৰাইজৰ দলৰ দাবী হ'ল যে অশোক সিংহল বেপাৰ কৰিবলৈ অসমলৈ আহিছে, অশোক সিংহলে কণ্ট্ৰেক্ট কৰিবলৈ অসমলৈ আহিছে। তেওঁ অসমৰ মাটি পানীৰ লগত কোনো সম্পৰ্ক নাই। এই মানুহজনক জলসিঞ্চনৰ মন্ত্ৰী পতাটো অৰ্থহীন, আৰু সেইকাৰণে মই বিধানসভাতে আজি দাবী উত্থাপন কৰিছোঁ যে অশোক সিংহলক জলসিঞ্চন মন্ত্ৰীৰ পৰা বৰ্খাস্ত কৰিব লাগে, আঁতৰাই দিব লাগে, আৰু অসমৰ মাটিৰ লগত সম্পৰ্ক থকা মানুহ এজনক জলসিঞ্চন মন্ত্ৰী পাতিব লাগে। আজি বিধানসভাত প্ৰশ্নোত্তৰ কালত এই প্ৰস্তাৱ দিছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।